খুব সোনকালে ঘোষণা হ'ব মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মে'ৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হয় যোৱা 16 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈকে মেট্ৰিক পৰীক্ষা SSLC পৰীক্ষা অনুষ্ঠিত হৈছিলে আৰু আমি 45 দিনৰ ভিতৰত তাৰমানে 1.5 মাহৰ ভিতৰতে এইবাৰ ফলাফল ঘোষণা কৰিছোঁ আৰু মই এই বছৰ আগতীয়াকৈ ঘোষণা কৰিব বিচাৰোঁ যে অহা বছৰ আৰু 10 দিন আমি আগুৱাই যাম তাৰমানে আমি 35 দিনৰ ভিতৰত আমি ফলাফল অহাবাৰ ঘোষণা কৰাৰ কাৰণে টাৰ্গেট ৰাখিছোঁ ফলাফল যথেষ্ট আশাব্যঞ্জক 75.7 অলমোষ্ট 76% ষ্টুডেণ্ট পাছ কৰিছে সকলো উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীলৈ মোৰ শুভেচ্ছা জনাইছোঁ যিসকল অনুত্তীৰ্ণ তেওঁলোককো মই উৎসাহ যোগাওঁ যে তেওঁলোকে যাতে পুনৰ প্ৰস্তুতি চলায় এটা প্ৰচেষ্টা চলায় আৰু নিশ্চিতভাৱে তেওঁলোকৰ দ্বিতীয় এটেম্পটত তেওঁলোকো সফল হ'ব বাকি যেটো ষ্টেণ্ড কৰা নকৰা এইটো অন্য ৰাষ্ট্ৰত কতো নাই বা অন্য দেশতো তেনেকৈ কোনো নাই আৰু এই ষ্টেণ্ডটো বা পজিশ্যনটোৱে উচ্চ শিক্ষাৰ কোনো অনুষ্ঠানত নামভৰ্তিৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীক কোনো ধৰণে সহায় নকৰে তেওঁলোকে কম্পিটিটিভ অল ইণ্ডিয়া কম্পিটিটিভ এক্সামিনেশ্যনত যাবই লাগিব আমি অন মেৰিট কোনে মানে আটাইতকৈ বেছি নম্বৰ পাইছে সেইটো কৈছোঁ কিন্তু পজিশ্যন শব্দটো আমি নাই লিখা মূলতঃ পাছ ফেইল আৰু যেহেতু সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকল যাবই লাগিব তেওঁলোকে হঠাৎ ক্লাছ 12 পাছ কৰি প্ৰিপাৰেশ্যন কৰিলে সফল হ'ব নোৱাৰে এতেকে 9-10ৰ পৰাই যাতে তেওঁলোকৰ অনুশীলন হয় তাৰ কাৰণে আমি MCQ কুৱেশ্যন আমি এবাৰ দিছিলোঁ আধা আৰু তাৰ কাৰণে আমি শিক্ষকসকলক প্ৰশিক্ষণ দিছিলোঁ আৰু শিক্ষকসকলক গৈ প্ৰশিক্ষণ লৈ গৈ তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক আগতীয়াকৈ তেওঁলোকে কেনে ধৰণৰ প্ৰশ্ন আহিব সেইটো তেওঁলোকক জনাইছে শিকাইছে যে মাল্টিপল চইচ কুৱেশ্যনত কেনে ধৰণে উত্তৰ কৰিব লাগে তো উত্তীৰ্ণৰ হাৰ সেইকাৰণে বৃদ্ধি পাইছে আৰু ইয়ে ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে JEE NEET তাৰোপৰিও ক্লেট কমন ল এণ্ট্ৰেন্স এডমিশ্যন টেষ্ট বা তেওঁলোকৰ আজিকালি ইউনিভাৰ্চিটিৰ ডিগ্ৰী কোৰ্চত এডমিশ্যনৰ কাৰণেও অল ইণ্ডিয়া কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট হয় এই পৰীক্ষাবিলাক দিয়াত তেওঁলোকক সহায় কৰিব মই জানো মই কোকৰাঝাৰত কেইবাবাৰো গৈছোঁ আৰু তাতে সকলোৰে লগত মই আলাপ আলোচনা কৰাৰ পাছত তেওঁলোকে কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকে প্ৰি টেষ্টটো খুব ভালকৈ পাতিছে অৰ্থাৎ স্ক্ৰিনিং এটা কৰিছে যিসকল ছাত্ৰ ছাত্ৰীয়ে SSLC দিব তেওঁলোকে টেষ্টতে বহুত ছাত্ৰ ছাত্ৰীক ৰাখি দিছে যে তোমালোকৰ প্ৰস্তুতি ঠিক নহয় গতিকে তেওঁলোকক মেট্ৰিক পৰীক্ষা দিবলৈ দিয়াই নাই সেইকাৰণে তেওঁলোকৰ তাত যথেষ্ট ফলাফলটো মানে ইম্প্ৰুভ কৰিছে চিৰাঙতো ইম্প্ৰুভ কৰিছে বাক্সাতো তেওঁলোকে ইম্প্ৰুভ কৰিছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই যথেষ্ট কষ্ট কৰিছে মানে আগতেতো তেওঁলোকে অসমৰ ভিতৰত আটাইতকৈ লাষ্ট পজিশ্যনত আছিলে এতিয়া তেওঁলোক ফাৰ্ষ্ট পজিশ্যনলৈকে গুচি গ'ল গতিকে তেওঁলোকৰ এটা প্ৰচেষ্টা আছে প্ৰচেষ্টাটোৰ মই শলাগ